নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সাত্বিক উপায়লৈ মই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কিদৰে আপুনি এটা সহজ ৰেমেডি কৰি শুক্ৰ গ্ৰহটো আপোনাৰ ষ্ট্ৰং কৰিব পাৰে। আপোনালোকে জানে শুক্ৰ গ্ৰহে আমাৰ জীৱনৰ ভোগ বিলাস, ধন, টকা পইচা, বৈবাহিক জীৱনৰ সুখ, সমৃদ্ধি সকলোখিনি প্ৰদান কৰে। কিন্তু যাৰ শুক্ৰ গ্ৰহ দুৰ্বল তেওঁলোকে এই বস্তুখিনি নাপায় বা পালেও যিমান পৰিমাণে পাব লাগে সিমান নাপায়। এতিয়া মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা স্পেচিয়েল উপায়, যিটো আপুনি কণ্টিনিউ 21 দিন যদি কৰে তেন্তে আপুনি দেখিব লাহে লাহে ইয়াৰ পৰা আপুনি লাভান্বিত হৈছে। কিন্তু তাৰ আগতে যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে লগালগ ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক। বন্ধুসকল, এতিয়া আহিছোঁ আমি উপায়টোৰ বিষয়ে আলোচনা কৰিবলৈ। আপোনালোকে কি কৰিব জানেনে? প্ৰত্যেক শুক্ৰবাৰে, হয় প্ৰত্যেক শুক্ৰবাৰে আপোনালোকে স্নান কৰি ল'ব ৰাতিপুৱাই। নেক্সট আপোনালোকৰ যোনটো নাভি অৰ্থাৎ নাড়ীৰ স্থান, সেই নাড়ীত আপোনালোকে চন্দনৰ ইতৰ লগাব। কিন্তু মনত ৰাখিব, পাৰফিউম নহয়, ইতৰ। চন্দনৰ ইতৰ লগাব নাভিত। কোনটো আঙুলি লগাব আপোনালোকে গম পায়নে? আমাৰ হাতখনৰ এইটো হৈছে অনামিকা আঙুলি। এই আঙুলিটোৱে শুক্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে। এই আঙুলিটোত অলপ আপোনালোকে ইতৰ লগাই নাভিটোত লগাই ঘূৰাই এটা মন্ত্ৰ উচ্চাৰণ কৰিব। সেইটো হৈছে ক্লীম কৃষ্ণায় নমঃ। ক্লীম কৃষ্ণায় নমঃ। আপুনি যদি বিচাৰে যে মই এই আঙুলিটোৰে নকৰোঁ, তেন্তে আপোনালোকে এই তৰ্জনী আৰু মধ্যমা এই দুটা আঙুলিও কৰিব পাৰে। ৰিজাল্ট একেটাই আহিব। ক্লীম কৃষ্ণায় নমঃ এই মন্ত্ৰটো পঢ়ি আপোনালোকে নাভিত ইতৰ ঘঁহি থাকিব। কিমান টাইম ঘঁহি থাকিব? মিনিমাম 5 মিনিট। আৰু এই উপায়টো কৰোঁতে আপোনালোকে যদি সুখাসনত বহি কৰে তেন্তে বহুত ভাল। ৰাজহাড় পোন ৰাখিব এই উপায়টো কৰোঁতে। সুখাসনত বহি ৰাজহাড় পোন কৰি এই উপায়টো কৰিব। এতিয়া আমি আহিছোঁ শুক্ৰ গ্ৰহক ষ্ট্ৰং কৰিব পৰা দ্বিতীয়টো উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ। ছেকেণ্ড উপায়টো হৈছে, যিটো উপায় কৰি আপুনি আপোনাৰ কুণ্ডলীত শুক্ৰ গ্ৰহ ষ্ট্ৰং কৰিব পাৰে। সেইটো উপায় হৈছে আপুনি দেৱী লক্ষ্মীৰ আৰাধনা কৰক, পূজা পাঠ কৰক। শুক্ৰবাৰ দিনাখনি আপুনি মৰ্ণিং নতুবা ইভিনিং অৰ্থাৎ সন্ধিয়া সময়ত দেৱী লক্ষ্মীৰ ওচৰত এগছ ঘিৰ চাকি জ্বলাওক আৰু ধূপ দিয়ক আৰু মাতাক বগা কোনো প্ৰসাদ দিয়ক। আৰু দেৱী লক্ষ্মীৰ ওচৰত এই মন্ত্ৰটো মনতে পাঠ কৰক। ওম মহালক্ষ্মী নমঃ। হয়, ওম মহালক্ষ্মী নমঃ। সেইদৰে কণ্টিনিউ 21টা শুক্ৰবাৰে কৰক। দেখিব অতি সোনকালেই আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হৈ গৈছে, আপোনাৰ হাতলৈ ধনৰ আগমন ঘটিছে, আপোনাৰ ৰূপ সৌন্দৰ্য বৃদ্ধি হৈ গৈছে। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। ধন্যবাদ।